সভাপতি মজমিন হোসেন ডাঙৰীয়া, আমাৰ উপদেষ্টা ফাৰুক হুছেইন, উপস্থিত উপসভাপতি চাইদুল আলী, মাদ্ৰাছাৰ দ্বিতীয় হাফিজ শিক্ষক মহোদয় আৰু উপস্থিত আমাৰ নুৰুল ইছলাম, উপস্থিত আমাৰ মাদ্ৰাছাৰ সমূহ তালবে এৰিমসকল। আজি গণৰাজ্য দিৱস 26 জানুৱাৰী। আন আন বছৰৰ দৰে এই বছৰো আমি এই মাদ্ৰাছাৰ পতাকা উত্তোলন কৰিবলৈ ওলাইছোঁ। এই পতাকা উত্তোলন কৰিবৰ কাৰণে মই 17 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবৰ কাৰণে উৎসুক হিচাপে আমাৰ মাদ্ৰাছাৰ উপদেষ্টা ফাৰুক হুছেইন ডাঙৰীয়াই উত্তোলন কৰিব, লগত আমাৰ সভাপতি মহোদয় সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। সন্মানীয় আজিৰ উপস্থিত সুধীবৃন্দ, আমাৰ সন্মানীয় সভাপতি মহোদয়, আমাৰ মাদ্ৰাছাৰ মুদাৰিছ, উপস্থিত আমাৰ গাঁৱৰ সন্মানীয় ব্যক্তি আৰু আমাৰ মাদ্ৰাছাৰ তালিমীসকল, আজি 77 সংখ্যক গণৰাজ্য দিৱসৰ দিনা আমাৰ ভাৰত স্বাধীন হৈছিল। স্বাধীনৰ আমি গণতন্ত্ৰ পাইছিলোঁ। স্বাধীন 15 আগষ্টত হৈছিল, আমি গণতন্ত্ৰ পাইছোঁ 1952 চনৰ 26 জানুৱাৰীৰ দিনাখন। আৰু সেয়েহে আমাৰ তেতিয়াৰ পৰা আজিলৈ শ্বহীদসকলৰ স্মৃতিত বা গণৰাজ্যৰ আমি স্বাধীন গণতন্ত্ৰ পোৱাৰ স্মৃতিত আমি এই পতাকা উত্তোলনৰ কাম কৰোঁ। আমাৰ গোটেই ভাৰতবৰ্ষই সন্মানীয় কামটো কৰে। ইয়াতে এটা কথা আছে, মই ক'বলৈ যাওঁ যে আমি য'তে নহওক, যেতিয়া আমি 26 জানুৱাৰী বা 15 আগষ্ট বা ক'ৰবাত বেলেগত হ'লেও জনগণতো গোৱা যায়, য'তে নহওক ৰাস্তাত আমি গৈ আছোঁ, যদি কোনোবা দোকানতে হওক বা ক'ৰবাতে হওক, অনুষ্ঠানতে হওক, জনগণ গাই আছে, তাৰ লগে লগে থিয় হৈ আমি সাৱধান হ'ব লাগে। সাৱধান হৈ কথাখিনি গানটো গণতন্ত্ৰ জাতীয় সংগীত আমি গাব লাগে, জনগণৰ মনত গাব লাগে। আমি লগে লগে য'তেই নহওক, এইটো সন্মানীয়। আৰু বাকী আমি এনেই প্ৰেড কৰোঁতে বা যিকোনো কৰোঁতে আমি বিশ্ৰাম হৈ থাকিব লাগে। বিশ্ৰাম মানে এইটো, পিছফালে হাত দি আৰু ভৰিখন অলপ মেলি থ'ব লাগে। কিন্তু চবতে, সকলো কামতে। কিন্তু যেতিয়া আমি এই মানে ৰাষ্ট্ৰীয় সংগীতটো গাম আমি বা শুনিম, তেতিয়া সাৱধান, তেতিয়া লগে লগে সাৱধান। সাৱধানটো অকল সন্মানীয় এই আমি স্বাধীনতা দিৱসৰ বা গণৰাজ্য দিৱসৰ যিটো আমি অনুষ্ঠান কৰোঁ বা আমি ৰাষ্ট্ৰীয় সংগীতটো গাওঁ, তেতিয়া আমি এইটো সন্মান আমি দিব লাগে। সকলো চবতে, য'তেই নহওক কিয়, তাতে সকলো অনুষ্ঠানত দিব লাগে। মই এইটো কথাটো ক'লোঁ, তোমালোকে গম পাবা বা তোমালোকে এইটো কথা মনত ৰাখিবা ভৱিষ্যতলৈ। এইটো জানিবলগীয়া, কাৰণ আমি এতিয়া ক'ৰবাত ওচৰতে ক'ৰবাত গাই আছে, জনগণ গাই আছে, আমি খেলি আছোঁ বা কিবা কথা পাতিছোঁ, নাচি আছোঁ, সেইটো নহয়। লগে লগে সাৱধান হৈ আমি এইটো সন্মান জনাব লাগে। আমাৰ এইটো দেশৰ কৰ্তব্য বা দেশৰ নাগৰিকৰ কৰ্তব্য। এইখিনিকে মই ক'লোঁ, এইখিনি কথা মনত ৰাখিব। আৰু আজি মই এই পতাকাখন উত্তোলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ভারত ভাগ্য বিধাতা, সিন্ধু গুজরাট মাথা, উচ্চল গঙ্গা, বিন্দা হিমাচল যমুনা উচ্চল জলধি তরঙ্গ, তব শুভ নামে জাগে, তব শুভ আশিস মাগে, গায়ে তব জয়গান, জনগণ মদন নায়ক জয় হে, ভারত ভাগ্য বিধাতা, জয় হে, জয় হে, জয় হে, জয় 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 হে।
এইখিনিয়ে ক'বলগীয়া। আৰু এটা কথা, কেতিয়াবা নাথাকিবও পাৰোঁ মই, বা আমি যেতিয়া জাতীয় পতাকা 15 আগষ্টৰ দিনাখনে 15 আগষ্টত যেতিয়া জাতীয় পতাকা উত্তোলন কৰা হ'ব, তেতিয়া তলৰ পৰা যাব, তলত বান্ধি থ'ব। মই যেনেকৈ বান্ধিলোঁ এতিয়া তেনেকৈ বান্ধা হ'ব আৰু তলৰ পৰা ওপৰলৈ যাব 15 আগষ্টৰ দিনাখনে। আৰু 26 জানুৱাৰীত ওপৰতে বান্ধা থাকিব, ওপৰৰ পৰা খুলিলে হ'ব, তেনেকুৱা। আৰু এইকেইটা জানিবলগীয়া, কাৰণ আমি ক'ৰবাত তেতিয়া বেলেগত যাম, সকলো ছাত্ৰ ছাত্ৰী এটা সময়ত বেলেগত যাব, তেতিয়া এইটো জানিব লাগিব। কোনোবা নাজানিলে এইটো শিকাই দিব। আৰু এটা কথা, এই ৰছীৰ যে বান্ধটো, এই বান্ধটো 3টা হ'ব লাগে, গাঁঠিৰ পাক তাৰমানে 3টা হ'ব লাগে। এনে এক্সট্ৰাখিনি বেলেগ কথা, মূলৰ গাঁঠি পাক 3টা হ'ব। হা, এইখিনি কথা সৰু সৰু কথা কিন্তু বহুত জানিবলগীয়া কথা, এইখিনি কথা মনত ৰাখিব। আমি নাজানিছিলোঁ। এইটো জানিবলগীয়া কথা। 15 আগষ্টত আমি স্বাধীনতা পাইছিলোঁ, সেইকাৰণে আমি তলৰ পৰা ওপৰলৈ যাব। তাৰমানে আমি যে সৰু আছিলোঁ, আমি ইংৰাজী শাসনত আছিলোঁ, ইংৰাজী শাসনৰ পৰা আমি স্বাধীন হ'লোঁ, সেইকাৰণে তলৰ পৰা ওপৰত যাব। আমি বৰ্জন কৰি আমাৰ পতাখন হা, এইবোৰ কথা শিকিবা, জানিবা। হা, মোৰ ভৱিষ্যতলৈ মনত ৰাখিব। বাৰু, আৰু মই কি ক'ম, তুমিয়ে কৈ দিয়া। আমাৰ সকলো সন্মানীয় ব্যক্তিসকল, সদস্য সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলক আমাৰ ফাৰুক হুছেইন ডাঙৰীয়াৰ লগত আমাৰ সহযোগী ডাঙৰীয়া সম্পূৰ্ণ সহযোগিতাত ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। আমি ৰাষ্ট্ৰীয় সংগীত হিচাপে সকলোৱে জনগণৰ গালোঁ আমি। তো আমাৰ ফাৰুক হুছেইন ডাঙৰীয়াই খুব সুন্দৰভাৱে তোমালোকক কথাখিনি বুজাই গৈছে। একদম য'তেই নহওক, ৰাষ্ট্ৰীয় সংগীতটো যেতিয়া বাজি উঠে, তেতিয়া আমি সাৱধানত থাকি পেলাই সেই সংগীতটো শুনিব লাগে বা মুখে মুখে আওৰাব লাগে। আৰু যদিও আমাৰ এইখন মাদ্ৰাছা, আমি ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি জনগণ মনৰ দিনটো আমি সম্পূৰ্ণৰূপে জানি থোৱাটো আমাৰ দৰকাৰ। কেতিয়াবা হয়তো আমাৰ ইয়াত সাংবাদিকে আহি গ'ল বা আন ব্যক্তি আহি গ'ল, সুধিব পাৰে তোমালোকে মাদ্ৰাছাত তোমালোকৰ তালবে এলিম বা পাকে কোৰাণ শ্বৰীফ পঢ়াৰ উপৰিও তোমালোকে ৰাষ্ট্ৰীয় সংগীত জানা। তেতিয়া যাতে আমি সকলোৱে গাই শুনাব পাৰোঁ। আৰু আমি তোমালোকক যাতে গণৰাজ্য দিৱসটো আৰু 15 আগষ্টৰ বিষয়ে আমি অকণমান জানিব লাগিব। 15 আগষ্টটো কিয় পালন কৰে বা কেই তাৰিখে পালন কৰে। 15 আগষ্ট মানে স্বাধীনতা দিৱস, 26 জানুৱাৰী মানে গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱসটো কিয় পাতিলে? গণতন্ত্ৰ দিৱসটো হ'ল আমাৰ সংবিধান 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল। আৰু 1952 চনত আমাৰ সংবিধান গৃহীত হৈছিল। সংবিধান মানে আমি যে আমাৰ কিছুমান অধিকাৰ আছে। স্বাধীন হোৱাৰ পিছতে আমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত আমাৰ কি হ'ল, কিছু নীতি নিয়ম আহি গ'ল। আমি স্বাধীন হ'লে নহ'ব, আমাক কিছুমান অধিকাৰ লাগিব। যেনে আমাক শিক্ষাৰ অধিকাৰ লাগিব, স্বাস্থ্যৰ অধিকাৰ লাগিব, আমাক ধৰ্মীয় অধিকাৰ লাগিব, বাক স্বাধীনতা লাগিব। এনেকৈ আমাক বহুত অধিকাৰ লাগিব। সেই অধিকাৰবিলাক থাকিলেহে আমি কাম আগবাঢ়ি যাব পাৰিম। গতিকে সেই হিচাপে 1952 চনৰ এই 26 জানুৱাৰী দিনটোত আমাৰ এই সংবিধান গৃহীত হয় আৰু তেতিয়াৰ পৰা গণৰাজ্য দিৱস হিচাপে পালন কৰা হ'ল। গতিকে এইখিনিয়ে মই ক'লোঁ, তোমালোকে মনত ৰাখিবা আৰু আগলৈ যাতে আমি এনেকুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি পেলাই আমি আগবাঢ়ি যাব পাৰোঁ। আৰু এই জনগণ মন 52 ছেকেণ্ডত শেষ কৰিব লাগিব। 52 ছেকেণ্ডত এইটো কথা মনত ৰাখিবা। আকৌ এইখিনিয়ে ক'বলৈ আবেলি আমি 3টা বজাৰ লগে লগে বুজাকি 3টা বজাৰ লগতে আমাৰ পতাকাখন নমাই দিম। আৰু পতাকাখন কিন্তু উঠাওঁতে বা নমাওঁতে কিন্তু মাটিত পৰিব নালাগে, এইটো মনত ৰাখিবা। সেইটো মাটিত নেপেলাবা। আৰু এটা বস্তু, দেশৰ সন্মানৰ কথাটো, গেৰুৱাটো ওপৰত সদায় থাকিব, মাজত আৰু বাকীখিনি যেতিয়া ওপৰত আহি যাব গোটেইখিনিয়ে, গেৰুৱাটো ওপৰত সদায় যদি পতাকাখনৰ ওপৰতে গেৰুৱা থাকে। আমি এটা পদ্য পাইছিলোঁ স্কুলত, 3 বৰ্ণীয়া জাতীয় পতাকা নীল আকাশত, 3 বৰ্ণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুক্লা তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ নীল আকাশত, বগাৰ মাজত অশোক চক্ৰ